ছাত্রর জন্য আমরা। মোৰ নাম মুজিবুৰ ৰহমান। ঘটনাটো 2 বছৰ আমি খাটি আহিলোঁ। ঘৰত আহি তিনি বছৰ বসবাস কৰিলোঁ। তেতিয়ালৈকে কোনো ভেজাল নাই। আমাৰ কাগজ পাতি অকে আছে আৰু কেছ চলি আছে আৰু ভোটটো দিছে আমাৰ এইটো পঞ্চায়তৰ ভোটটো দিছে আৰু আমাৰ কেছ চলি আছে সুপ্ৰিম কোৰ্টত। আমি সব ডকুমেণ্ট পাইছোঁ, আমি ডিক্লেয়াৰ পাইছোঁ। সেই মানুহজনী কেনেকা বাংলাদেশী হ'ব? আইন বেআইনী চলাইছে চৰকাৰে। আমি হাৰাশাস্তি পাই আছোঁ, আমি দুখীয়া মানুহ। সেই মানুহজনী আমাৰ ঘৰত পঞ্চাব লাগে, বেমাৰী আৰু সৰু বাচ্চা আছে 9 মাহী। আমি এতিয়ালৈকে খুব শাস্তি পাই আছোঁ। যোৱা শুক্ৰবাৰৰ পৰা মোৰ মাটো নিৰুদ্যোগী হৈছে। হোৱাৰ পিছত থানাৰ পৰা নিৰুদ্যোগ হৈছে। হোৱাৰ পিছত আমি যাই কিনে সুধিলোঁ, মানুহজনী নাইকিয়া বুলি ক'লা। আমি ক'ব নোৱাৰোঁ। তাৰপিছত ইছ্যু অফিচত গ'লোঁ, তাতেও ক'লা ক'ব নোৱাৰোঁ। এতিয়া মানুহজনী আমি ফেচবুকৰ জৰিয়তে গম পোৱা গ'ল। এইটো আমি ফটোখন চাইছোঁ। চোৱাৰ পিছত জংঘলৰ মাজত ৰাখছে, বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰৰ মাজত ৰাখছে আমাৰ মানুহজনী নদীৰ বীজত। এটা সৰু বাচ্চাও আছে, মানুহজনো বেমাৰী। অনুৰোধ কৰিছোঁ, আমাৰ মানুহজনী লাগে। চব ডকুমেণ্টছখিনিও আছে আমাৰ লগত, ভোটৰ ৰানিং চলি আছে। তাৰপিছত আমাৰ লগত এনেকুৱা হাৰাশাস্তি দিলা।